নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি পুৰণি বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেদৰে সেই চাৰ্টিফিকেটখন আপোনালোকে ডিজিটেল কৰিব পাৰিব সেইটোৰ বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে যদি এইটো টপিক লৈ ইউটিউবত চাৰ্চ কৰি চায়, তেতিয়াহ'লে বহুকেইটা ভিডিঅ' দেখিবলৈ পাব। সেই ভিডিঅ'কেইটা যদি আপোনালোকে অ'পেন কৰে, তেতিয়াহ'লে তাত আপোনালোকে দেখিবলৈ পাব যে তাত যোনটো প্ৰচেছ দেখাইছে আপোনালোকৰ চাৰ্টিফিকেটখন ডিজিটেল কৰিবৰ বাবে, সেই প্ৰচেছটো কিন্তু হৈছে আপোনালোকৰ নতুন বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰাৰ প্ৰচেছ। আৰু সেইটো প্ৰচেছকে বাৰ্থ চাৰ্টিফিকেট ডিজিটেল কৰা প্ৰচেছ হিচাপে আপোনালোকৰ আগত বহুতে আগবঢ়াই দিছে ভিডিঅ' বনাই। আপোনাৰ পুৰণি বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল কৰাৰ যোনটো প্ৰচেছ, সেইটো সম্পূৰ্ণ অফলাইন প্ৰচেছ হয়। অনলাইন প্ৰচেছ এতিয়ালৈকে মুকলি হোৱাই নাই। চাৰ্টিফিকেটখন ডিজিটেল কৰিবৰ বাবে আপোনালোকৰ যোনখন অথৰিটিয়ে আপোনালোকৰ চাৰ্টিফিকেটখন এপ্ৰুভ কৰিছিল, মানে যোনখন মেডিকেল বা PSCত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন উলিয়াইছিল, তাত আপোনালোক ফিজিকেলি যাব লাগিব। তাত যোৱাৰ পাছত আপোনালোকে এখন ফৰ্ম ফিল আপ কৰি তাত ছাবমিট কৰিব লাগিব, আৰু সেই ফৰ্মখনৰ লগতে আপোনালোকৰ যোনখন অৰিজিনেল পুৰণি বাৰ্থ চাৰ্টিফিকেটখন সেইখনো ছাবমিট কৰি দিব লাগিব। আৰু সেই বাৰ্থ চাৰ্টিফিকেটখনৰ লগত যাৰ চাৰ্টিফিকেটখন হয়, তেখেতৰ আধাৰ কাৰ্ডটো আৰু তেখেতৰ পেৰেণ্টছৰ যোনকেইটা আধাৰ কাৰ্ড, সেইকেইটা আপোনালোকে একেলগে ছাবমিট কৰিব লাগিব। সকলোবিলাক ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰি দিয়াৰ পাছত মেডিকেল বা PSCত আপোনালোকৰ যোনখন ডিজিটেল বাৰ্থ চাৰ্টিফিকেট সেইখন ইছ্যু কৰি আপোনালোকৰ হাতত চঞ্জাই দিব। আৰু ফিজটোৰ কথা যদি মই কওঁ, তেতিয়াহ'লে 100 ৰুপিজতে আপোনালোকে তাত পে'মেণ্ট কৰিব লাগিব, যোনটো গভৰ্ণমেণ্ট ফিজ হয়। গতিকে আপোনালোকৰ যোনখন পুৰণি বাৰ্থ চাৰ্টিফিকেট সেইখন ডিজিটেল কৰিবৰ বাবে এফিডেভিট বনাই অনলাইন যোগে পাৰ্মিশ্যন উলিওৱাৰ কোনো প্ৰয়োজন নাই। কেৱল আপোনালোকৰ পুৰণি বাৰ্থ চাৰ্টিফিকেটখনৰ লগত নিজৰ আধাৰ কাৰ্ডটো আৰু পেৰেণ্টছৰ আধাৰ কাৰ্ডকেইটা দি আপোনালোকৰ যোনখন পুৰণি বাৰ্থ চাৰ্টিফিকেট সেইখন আপোনালোকে ডিজিটেল কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।